পিঁয়াজ ফ্ৰাই কৰি আছোঁ। পিঁয়াজটো ৰঙা ৰঙা হৈ গ'লে, অকণমান বাদামী কালাৰ হৈ গ'লে তেতিয়াহে মই টমাটো এইবিলাক ঢালি দিম। পিঁয়াজটো অকণ ফ্ৰাই কৰি আছোঁ। পিঁয়াজটো অকণ ভালকৈ ফ্ৰাই কৰিলে মাছৰ আঞ্জাটো অকণমান ধুনীয়া হয়, টেষ্টি হয়। একেলগে চব দিব নালাগে। আপুনি পিঁয়াজটো অকণ ফ্ৰাই কৰি ল'ব, তাৰপিছত টমাটোটো দিব, ফ্ৰাই কৰিব। তাৰপিছতে আপুনি যি মছলা দিয়ে দিব। মইতো মছলা নিদিওঁ, খালি টমাটো ডালিম। এই টমাটো দি আছোঁ। ভালকৈ অকণমান ৰঙাকৈ ভালকৈ ফ্ৰাই কৰি ল'ম। ভালকৈ ফ্ৰাই হৈ গ'লে, অকণমান টমাটোটো অকণমান নৰম হৈ গ'লে তেতিয়াহে বাকী হালধি নিমখ যা দিম, নিমখ দি দিছোঁ, নিমখ দি দিলোঁ। অকণমান ৰঙাকৈ ফ্ৰাই কৰি তাৰপিছতে হালধি অকণমান হালকা জিৰা পাউডাৰ অকণমান ডালিম। অকণমান পানী দি পেলাই ফ্ৰাই কৰি পানী দি তাৰপিছত মাছটো ডালি দিম। তাৰপৰা ঢাকন লগাই দিম। আস্তে 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 ধিমা আঁচতে হৈ থাকিব, তেতিয়াহে মাছটোৰ আঞ্জাটো টেষ্টি হয়। অকণমান হালকাকৈ অকণমান গৰম পানী ডালি দিব লাগে, বাছ ইমানেই। এইটো ভালকৈ ফ্ৰাই কৰিব লাগিব। মাছটো পাছত দিম। অকণমান পানী অকণমান দি পেলাই, গৰম পানী অকণমান দি পেলাই, গৰম পানী ৰেডি কৰি থৈ দিছোঁ। তাৰপিছতে বাকী মছলা অকণমান মছলা দিম, হালধি আৰু চব ৰঙাকৈ ফ্ৰাই কৰি ল'ম। ঠিক আছে দোস্ত, ৰাখোঁ হা এতিয়া। পাছত আকৌ ভিডিঅ' বনালে আপোনালোকক দেখুৱাম কি বনাওঁ। বাই, ৰাখোঁ। ভালকৈ থাকিব আপোনালোকে সকলো। নমস্কাৰ।